বৰ্তমান 2020 পৰা আমাৰ এই ৰাস্তাখনে যেতিয়া আৰু পৰম্পত খহনীয়া টাইমত যেতিয়া মাতাউৰি আছিল সেইটো ভঙাৰ কাৰণে এই ৰাস্তাটো তেতিয়া ক্ষতি হয়। এতিয়ালৈকে আজিলৈকে কোনো MLA কাম কৰা নাই, এনেই আছে। 4 বছৰমান হ'ল, এতিয়ালৈকে কোনো কাম কৰা নাই। এটা না দুটা আপোনাৰ MLA গ'ল, পাৰ হৈ গ'ল, এতিয়ালৈকে কোনো কাম কৰা নাই, কোনো সিদ্ধান্ত লোৱা নাই। সেইটো ব্ৰিজ হ'ব বুলি কৈছে, কিন্তু এতিয়ালৈকে কোনো কাম কৰা নাই। এতিয়া দেখা গৈছে মানুহ ইয়াৰ মানে খোজকাঢ়ি গৈছে, পানীৰ মাজেৰে খোজকাঢ়ি গৈছে। এতিয়া যাব লগা হৈছে, মানুহ অসুবিধা হৈছে, বহুত অসুবিধা হৈছে। যেতিয়া বৰষুণৰ টাইমত আহে তেতিয়াই আমাৰ ইয়াতো অনেক অসুবিধা হয়। স্কুলৰ ছাত্ৰীবিলাক আছে, এনেও মানুহ যায় আৰু গাড়ী ঘোঁৰা চলি থাকে, সেইবিলাক অসুবিধা হয়। এতিয়া আৰু পানী আছে, কেনেকৈ যাব লাগে আৰু কেনেকৈ এতিয়াতো নাৱত দিছে। এতিয়া আজি প্ৰথমৰ দিনা হ'ল নাওখন দিছে। নাৱৰ ভাড়া লয় নেকি? নাৱৰতো ভাড়া ল'ব, সেইটোতো এনে 10 টকা বা 20 টকা এনেকৈ লয়। এতিয়া আৰু কি মানুহ অসুবিধা, আৰু 10 টকা ল'লে কি 20 টকা ল'লে যাব লগা হয় নেকি? জলশ্বৰ লক্ষীপুৰ সন্মুখত এইটো আমাৰ প্ৰধান ৰাস্তা হয়, এইটো PW ৰাস্তা। এতিয়াতো এইখানি যদি যাব লগা হয়, যদি ডাইৰেক্ট যাব লাগে সোনকালে যাব পাৰে। আৰু যদি সেইটো আমি চৰকাৰৰ আহ্বান জনাওঁ যে যিমান সোনকালে পাৰে সেইটো আমাৰ ৰাস্তাটো ঠিক কৰিব লগা, আৰু কিবা ব্ৰিজ দিব খুজিছে, কিন্তু এতিয়ালৈকে দিয়া নাই।